কোনোবাই যদি আমাক ৰঙা চকু দেখুৱাই যদি ST হ'ব বিচাৰিছে এই সকল মানুহক মই সাৱধান কৰি দিছো কোনোবাই যদি ৰঙা চকু দেখুৱাই যদি আমাক ভয় দেখুৱাব খোজে সেই ৰঙা চকু আমি কাঢ়ি খুচিয়াই মুখখন উলিয়াই দিবৰ কাৰণে চকু উলিয়াই দিবৰ কাৰণে আমি নকৰো কোনো নেতাই কৈছে হু ইজ আদিত্য খাখলাৰী আজি মই ক'ব খোজো যে আদিত্য খাখলাৰী আজি 1 লক্ষ মানুহ আদিত্য খাখলাৰী কণ্ঠটো হৈছে অসমৰ 42 লাখ জনজাতি সকলৰ কণ্ঠ আজি মাত্ৰ ট্ৰেইলাৰে হৈছে ট্ৰেইলাৰ আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ ওচৰতে আছে জুবিনদাৰ চিনেমা আহিছিল ৰৈ ৰৈ বিনালে তাৰ আগত ট্ৰেইলাৰ আহিছিল আৰু জনজাতি সকলৰ ঐক্যতা অধিকাৰ সুৰক্ষিত স্বাৰ্থত এইটো ট্ৰেইলাৰ হয় জুইকুৰা এইখিনিৰ পৰাই জ্বলিছিল এতিয়া গৰজি উঠিছে 6 জনগোষ্ঠীয় দল সংগঠন কথা ৰাখিব নোৱাৰা বিজেপি চৰকাৰৰ এজন মন্ত্ৰীৰ পৃষ্ঠপোষকতাতে চলিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিৰোধী সভা আতাচুৰ অভিযোগ অসমৰ 6টা জনগোষ্ঠী অৰ্থাৎ 3,40 লাখ মানুহৰ 2 কোটি জনসংখ্যা থকা এই 6টা জনগোষ্ঠীক বিৰুদ্ধাচৰণ কৰি যোৱাকালি বিজেপি চৰকাৰৰ এজন মন্ত্ৰীৰ নেতৃত্বত যি তাত গণসমাৱেশ ঘটোৱা হ'ল আৰু তাত 6 জনগোষ্ঠীৰ ৰাইজক যিজনে তুচ্ছ তাচ্ছিল্য কৰা হৈছে 6 জনগোষ্ঠীৰ নেতৃত্বক ঘুচিয়াই চকু উলিয়াই দিম বুলি কোৱা হৈছে এই ধৰণৰ বক্তব্যই অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেয়া কৰিব যে এইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱাকালি সোণাপুৰত হোৱা সেই গণসমাৱেশৰ সম্পূৰ্ণ পৃষ্ঠপোষক কৰিছিল গতিকে আমাৰ 6টা জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতলোকে মুখ্যমন্ত্ৰীৰ ওচৰত জবাবদিহি কৰিব লাগে যে যিখন চৰকাৰৰ অংশীদাৰ 6টা জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হৈছে সেইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে কি যুক্তিত কি কাৰণত 6 জনগোষ্ঠীৰ এগেইনষ্টত তাৰ মানুহবিলাকক উচতনি দিছে কিয় পইচাৰ যোগান ধৰিছে আৰু বাট নাচাম 6 জনগোষ্ঠীৰ ৰাইজে অহুপুৰুষাৰ্থ কৰি বিজেপি চৰকাৰ আনিছে আস্থা আছিল বিশ্বাস আছিল কিন্তু যোৱাকালি যিটো ঘটনা ঘটিল যিবিলাক কথা বতৰা আমাৰ মন আৰু মগজুত ক্ৰিয়া কৰিছে গতিকে এই কথা বতৰাবিলাক নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা হ'ব এই কথা বতৰাবিলাক 2 কোটি ৰাইজৰ মনৰ মানুহৰ কথা বতৰা হ'ব গতিকে আমি ক্ষান্ত হৈ বহি নাথাকিম টংকেশ্বৰ ৰাভা আদিত্য খাখলাৰীৰ বিৰুদ্ধেও সৰব আতাচু হেংদাং হাতত লৈ আন্দোলনৰ হুংকাৰ আত্মহত্যাৰ এটা ৰূপ যিটো ৰূপ আহোম জনগোষ্ঠীৰ লোকৰ মাজত নাই বা বিশেষকৈ আমাৰ গাতটো নাই আপোনাৰ গাত যেহেতু আছে গতিকে আপুনি এনেকুৱা ধৰণৰ কথা চিন্তা কৰিছে প্ৰথমতে আপোনাৰ প্ৰতি আহ্বান যে আপুনি ৰাভা হাছনৰ ছাত্ৰ ছাত্ৰীক পৰিষদৰ অধ্যক্ষ আসনৰ পৰা আপুনি পদত্যাগ কৰি আপুনি এই আত্মহত্যাৰ ৰোগটো নিৰাময়ৰ কাৰণে চিকিৎসকৰ ওচৰত যাওক আৰু তাৰ পাছত আপুনি যেতিয়া সুস্থ হ'ব তাৰ পিছত আপুনি পুনৰ প্ৰয়োজন সাপেক্ষে আহিলৈ নিজৰ আসন গ্ৰহণ কৰক যে আপোনালোকে নিজেই বাৰম্বাৰ কৈ থাকে যে আপোনালোকৰ জনজাতিৰ লোক 40 লাখ আছে আৰু আপোনালোকে নিজেই কয় যে আহোম জনগোষ্ঠীৰ 40 লাখকৈ অকল বেছি এটা জনগোষ্ঠী আছে 6 জনগোষ্ঠীৰ কথাটো বাদেই দিলোঁ বাৰম্বাৰ আপোনালোকে যদি এই হুংকাৰটো দি থাকিব যে আমি 40 লাখ লোকে একত্ৰিত হৈ আমি প্ৰতিবাদ কৰিম বিঘম পৰিৱেশ সৃষ্টি কৰিম এই হুংকাৰবিলাক দি থাকিলে কিন্তু আমাৰ যি জনগোষ্ঠীটো 40 লাখৰ ওপৰত লোক আছে জনসাধাৰণ আছে তেখেতসকলে কিন্তু সহ্য কৰি নাথাকিব আপোনালোকৰ বিৰুদ্ধে যদি আমি মাত মাতিবলৈ কওঁ বা এই আপোনালোকৰ বক্তব্যবিলাক শুনি শুনি যদি ৰাইজে অধিক জাগ্ৰত হয় তেন্তে কিন্তু এই 40 লাখ লোক নিজৰভাৱে ওলাই আহিব আৰু ৰাজপথত সংগ্ৰামটো তেতিয়া জনজাতি লাগে বুলি নকৰিব আৰু জনজাতি থকাসকলৰ বিৰুদ্ধে আন্দোলন কৰিব আৰু এইবাৰ আন্দোলন হাতে কামে নকৰে মুখৰ কথাত নকৰে আমাৰ আহোম জনগোষ্ঠী লোকে হাতত হেংদাং লৈ কৰিব সৰব হ'ল টাইপাও প্ৰৰোচনামূলক মন্তব্য দিয়াসকলক গ্ৰেপ্তাৰৰ দাবী টাইপা নেতৃত্বৰ মুখতো এজন বিশেষ মন্ত্ৰীৰ পৃষ্ঠপোষকতাৰ কথা আৰু আমি চৰকাৰক এটা দাবী জনাব বিচাৰিছোঁ যিসকল এনেধৰণৰ আচলতে জনগোষ্ঠীয় বিদ্বেষ আচলতে মন্তব্য কৰিছে টংকেশ্বৰ ৰাভাৰ দৰে ব্যক্তি
আদিত্য খাকলাইৰ দৰে ব্যক্তি যিসকলে আহোমক আচলতে ইমান নিম্নসূচক মন্তব্য দিছে গতিকে তেওঁলোকক অতি শীঘ্ৰেই চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰো আমি জড়িত হৈছে বুলি আমি গম পাইছোঁ কাৰণ তেওঁলোকৰ যিমানবোৰ আচলতে গাড়ী মটৰ আনিছিলে যিবোৰ গাড়ী ভাড়া কৰিছে তেওঁলোকৰ মন্ত্ৰী আৰু বিধায়ক ইয়াৰ মূল্য পৃষ্ঠপোষক কৰিছিলে তেওঁলোকে পইচা পাতি দি তেওঁলোকক পঠিয়াইছে গতিকে বিজেপি চৰকাৰ এই ক্ষেত্ৰত জড়িত আমি ইতিমধ্যে ভিতৰুৱা খবৰ আমি গম পাইছোঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আক্ৰাছুৱেও সাধাৰণ সম্পাদক বলুৰাম বৰ্মনৰ প্ৰতিক্ৰিয়া তেখেতসকল কোন হয় তেখেতসকলকে ইয়াত কি মানে তেখেতসকলৰ কথা মতে কি অসমখন চলে নেকি আমি এটা কথা স্পষ্টকৈ কৈছোঁ সাংবিধানিক মুৰব্বী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি যদি সঁচাকৈ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যদি ভাল চিন্তা কৰে আৰু আপোনাৰ যদি দায়িত্ববোধ থকা বুলি আপুনি অনুভৱ কৰিব বিচাৰে তেতিয়াহ'লে কোচ ৰাজবংশী জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰক টংকেশ্বৰ ৰাভাই যি ধৰণৰ মন্তব্য দিছে আমি খুব দুখ পাইছোঁ টংকেশ্বৰ ৰাভাই যেতিয়া কোচ ৰাজবংশী সমাজত আহি মিটিং পাতে ডাঙৰ ভাষণ দীপেন বড়োই যেতিয়া তেখেতসকলৰ UPPL চৰকাৰ আছিল তেতিয়া কিন্তু কোচ ৰাজবংশীসকলৰ মাজত আহি কৈছে কি সম অধিকাৰ সমভাৱে আমি একেলগে চৰকাৰ চলাব লাগে কিন্তু তেখেতসকলৰ মনত এটা অন্তৰত এটা যে বস্তু থাকে আমি এতিয়া দেখিবলৈ পালোঁ সমগ্ৰ প্ৰেক্ষাপটক লৈ উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থায়ো সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ মন্তব্য এই গোটেই বিষয়টো এটা সাংবিধানিক প্ৰক্ৰিয়াৰ মাজে আগবঢ়া বিষয় চৰকাৰৰ দায়িত্ব আছে যে জনসাধাৰণৰ আবেগ অনুভূতিৰ প্ৰতি তেওঁলোক শ্ৰদ্ধাশীল হোৱা উচিত অতি শেহতীয়াকৈ অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ তেওঁলোকৰ যিটো আন্দোলন তাৰ পৰৱৰ্তী পৰ্যায়ত জনজাতীয় লোকসকলৰ এই সন্দৰ্ভত তেওঁলোকৰ নিজৰ স্থিতি ৰাজহুৱা কৰা গোটেই বিষয়টোক লৈ এটা উদ্বেগজনক পৰিৱেশে বিৰাজমান হৈছে আৰু এই পৰিৱেশটোৱে আহিব লগা দিনত আমাৰ প্ৰথম পৰিচয় যিটো অসমীয়া সকলো জাতি ধৰ্ম বৰ্ণ ভাষা জনজাতি সকলো গোট খাই আমি সকলৰ মাজত আমি অসমীয়া জাতিটো গঠন হৈছে এই অসমীয়া জাতিটোৰ প্ৰতি কৰবাত নহয় কৰবাত ভাবুকি আহিব পৰা এটা পৰিৱেশ হৈ পৰিছে আৰু ভাতৃঘাতী সংঘাতৰ আশংকা কৰা হৈছে এই গোটেই প্ৰক্ৰিয়াৰ পৰা সকলো আঁতৰি থাকিব লাগে 6 জনগোষ্ঠীয় যিসকল আন্দোলনকাৰী নেতৃত্ব আছে সেই সকলো সংযমী হৈ আগবঢ়া উচিত আৰু জনজাতীয় লোকসকলেও বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে অতি শেহতীয়াকৈ আহোম জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছে এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা সকলো বিৰত থাকিব লাগে হ'ব লাগিছিল কি হৈছে কি সঁচাকৈ চৰকাৰখন জড়িত নেকি কিয় বাৰে উত্থাপন হৈছে এজন বিশেষ মন্ত্ৰীৰ কথা উত্তৰ সময়ে দিব ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম